ধিং সমষ্টিৰ বিধায়ক আমিনুল হুছেইনৰ দুৰ্গত আঘাত কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কংগ্ৰেছে আঘাত হানে AIUDF তথা আমিনুল ইছলামৰ দুৰ্গত বিধায়ক আমিনুল ইছলামৰ নিজ গাঁও তথা ৱাৰ্ডৰ 5 শতাধিক AIUDF কৰ্মী সমৰ্থকৰ কংগ্ৰেছত যোগদান পৰমাই ভেটি পঞ্চায়ত কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এক সভাত ৰূপহীয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ উপস্থিতিত AIUDF কৰ্মী সমৰ্থকে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছত যোগদান কাৰ্যসূচীৰে আমিনুল ইছলামৰ ভেটি নিজ ঠাইতে থৰক বৰক হৈ পৰাটো প্ৰায় নিশ্চিত গাঁও পঞ্চায়তটো নতুনকৈ লিমিটেশ্যনত আমাৰ ৰূপহীয়াত সমষ্টি অন্তৰ্ভুক্ত হৈছে আৰু আজি আমি এই 10টা ৱাৰ্ড লৈ এই পঞ্চায়ত 10টা ৱাৰ্ড লৈ এখন কৰ্মী সভাৰ যোগদান সভা দিছিলোঁ আজি প্ৰায় হাজাৰৰ অধিক ইয়াৰ গাঁও পঞ্চায়তৰ AIUDF দলৰ প্ৰাক্তন সভাপতি AIUDF দলৰ আঞ্চলিক সদস্য AIUDFৰ মণ্ডলৰ সভাপতি তেওঁলোকৰ যি বিষয় ব্যৱহাৰসকল আছিলে তেওঁলোকৰ সমৰ্থক আছিলে সবকে লৈ প্ৰায় হাজাৰৰ অধিক মানুহ আজি AIUDF দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি তেওঁলোকৰ যোগদানে আমাৰ কংগ্ৰেছৰ শক্তি আৰু অধিক বৃদ্ধি কৰিছে আমি আশা কৰোঁ যে এনেকৈ সবেই হয়তো আজি অনুভৱ কৰিছে যে AIUDF দলটোৱে আমাক কিমানখিনি আমাৰ জাতিটোৰ কাৰণে কিমান অন্যায় কৰিছে সেই কথাটো আজি সবেই উপলব্ধি কৰিছে আৰু তেওঁলোকে উপলব্ধি কৰি আজি সবেই কংগ্ৰেছৰ মজিয়ালৈ দাপলি মাৰিছে আজি আমাৰ কংগ্ৰেছ দল এটা ধৰ্মনিৰপেক্ষ দল সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ আছে আৰু এই কথাটো সবেই বুজি পাইছে যে এটা সম্প্ৰদায় ভিত্তিক কোনো দল হ'ব নোৱাৰে গতিকে আমি সকলোৱে যাতে সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধা য'ত হয় তাতে আমি থাকিব লাগিব আৰু সেই আজি কংগ্ৰেছক সবেই সমৰ্থন কৰিছে জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285